Hello everyone, welcome to the channel. আজিৰ ক্লাছত আমি ইণ্ডিয়ান পলিটিৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম। প্ৰথম কুৱেশ্যনটো হৈছে আণ্ডাৰ হুইচ এক্ট ডায়াৰ্কি ৱাজ ফাৰ্ষ্ট ইন্ট্ৰডিউচ ইন ইণ্ডিয়া। কোনখন আইনৰ জৰিয়তে ভাৰতত দ্বৈত শাসন ব্যৱস্থা আৰম্ভ কৰা হৈছিল? অপশ্যনসমূহ হৈছে অপশ্যন এ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935, অপশ্যন বি ইণ্ডিয়ান কাউন্সিল এক্ট 1909, অপশ্যন চি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 আৰু অপশ্যন ডি ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট 1947। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935। নেক্সট কুৱেশ্যন নাম্বাৰ 2। What was the basis for constituting Constituent Assembly of India? ভাৰতৰ সংবিধান সভা কোনখন আইনৰ ওপৰত ভিত্তি কৰি গঠন কৰা হৈছিল? অপশ্যনসমূহ হৈছে অপশ্যন এ ইণ্ডিয়ান কাউন্সিল এক্ট 1909, অপশ্যন বি কেবিনেট মিছন 1946, অপশ্যন চি ক্ৰিপছ মিছন 1942 আৰু অপশ্যন ডি চাইমন কমিছন 1928। ইয়াৰ শুদ্ধ উত্তৰ হ'ব কেবিনেট মিছন 1946। নেক্সট কুৱেশ্যন নাম্বাৰ 3। When did the first meeting of Constituent Assembly held? সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া হৈছিল? অপশ্যনসমূহ হৈছে অপশ্যন এ 1 জানুৱাৰী 1948, অপশ্যন বি 9 ডিচেম্বৰ 1946, অপশ্যন চি 26 জানুৱাৰী 1948 আৰু অপশ্যন ডি 15 আগষ্ট 1947। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 9 ডিচেম্বৰ 1946। নেক্সট কুৱেশ্যন নাম্বাৰ 4। Who was the advisor of Constituent Assembly? সংবিধান সভাৰ উপদেষ্টা কোন আছিল? অপশ্যনসমূহ হৈছে অপশ্যন এ পণ্ডিত জৱাহৰলাল নেহেৰু, অপশ্যন বি বি.আৰ. আম্বেদকাৰ, অপশ্যন চি বি.এন. ৰাও আৰু অপশ্যন ডি মহাত্মা গান্ধী। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বি.এন. ৰাও। নেক্সট কুৱেশ্যন নাম্বাৰ 5। Who presided over the first meeting of Constituent Assembly? সংবিধান সভাৰ প্ৰথমখন অধিৱেশনৰ সভাপতিত্ব কোনে কৰিছিল? অপশ্যনসমূহ হৈছে অপশ্যন এ বি.আৰ. আম্বেদকাৰ, অপশ্যন বি বি.এন. ৰাও, অপশ্যন চি সচিদানন্দ সিনহা আৰু অপশ্যন ডি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি সচিদানন্দ সিনহা। নেক্সট কুৱেশ্যন নাম্বাৰ 6। How much time the Constituent Assembly took to frame the Constitution of India? সংবিধান সভাই সংবিধান প্ৰস্তুত কৰি উলিয়াবলৈ কিমান সময় লৈছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2 years 11 months 18 days। সংবিধান সভাই সংবিধান প্ৰস্তুত কৰি উলিয়াবলৈ 2 বছৰ 11 মাহ 18 দিন সময় লৈছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 7। Who was the chairman of Union Power Committee of Constituent Assembly of India? সংবিধান সভাৰ ইউনিয়ন পাৱাৰ কমিটিৰ চেয়াৰমেন কোন আছিল? অপশ্যনসমূহ হৈছে অপশ্যন এ বি.আৰ. আম্বেদকাৰ, অপশ্যন বি চৰ্দাৰ বল্লভভাই পেটেল, অপশ্যন চি পণ্ডিত জৱাহৰলাল নেহেৰু আৰু অপশ্যন ডি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পণ্ডিত জৱাহৰলাল নেহেৰু। সংবিধান সভাৰ ইউনিয়ন পাৱাৰ কমিটিৰ চেয়াৰমেন আছিল পণ্ডিত জৱাহৰলাল নেহেৰু। তাৰ লগতে তেওঁ আৰু 3খন কমিটিৰ চেয়াৰমেন আছিল। তাৰ নোট মই ইয়াত দি দিছোঁ, আপোনালোকে এবাৰ চাই ল'ব। এইটো প্ৰশ্নত থকা বাকীকেইটা অপশ্যনো আমি মন কৰিবলগীয়া। ইয়াৰে বি.আৰ. আম্বেদকাৰ আছিল ড্ৰাফটিং কমিটিৰ চেয়াৰমেন, লগতে ৰাজেন্দ্ৰ প্ৰসাদ আছিল কমিটি অন ৰুলছ অফ প্ৰচিডিউৰ এণ্ড ষ্টেৰিং কমিটিৰ চেয়াৰমেন, বল্লভভাই পেটেল আছিল ষ্টেট কমিটি আৰু এডভাইজৰী কমিটি অন ফাণ্ডামেণ্টেল ৰাইটছ মাইনৰিটিজ ইয়াৰ চেয়াৰমেন আছিল। এইখিনি মই নোট হিচাপে দি দিম, আপোনালোকে এবাৰ চাই ল'ব। নেক্সট কুৱেশ্যন নাম্বাৰ 8। Who was the chairman of drafting committee? সংবিধান সভাৰ খচৰা কমিটিৰ চেয়াৰমেন কোন আছিল? অপশ্যনসমূহ হৈছে অপশ্যন এ বি.আৰ. আম্বেদকাৰ, অপশ্যন বি পণ্ডিত জৱাহৰলাল নেহেৰু, অপশ্যন চি সচিদানন্দ সিনহা আৰু অপশ্যন ডি বি.এন. ৰাও। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি.আৰ. আম্বেদকাৰ। ইয়াৰ বিষয়ে আমি আগৰ কুৱেশ্যনত ডিছকাছ কৰিছিলোঁ। নেক্সট কুৱেশ্যন নাম্বাৰ 9। When did the Constitution of India adopted? ভাৰতৰ সংবিধানখন কেতিয়া গ্ৰহণ কৰা হৈছিল? অপশ্যনসমূহ হৈছে অপশ্যন এ 26 জানুৱাৰী 1949, অপশ্যন বি 26 নৱেম্বৰ 1949,
অপশ্যন চি 26 নৱেম্বৰ 1950 আৰু অপশ্যন ডি 26 জানুৱাৰী 1950। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 26 নৱেম্বৰ 1949। সংবিধান গ্ৰহণ কৰা হৈছিল 26 নৱেম্বৰ 1949ত। সংবিধান গ্ৰহণ কৰা আৰু সংবিধান বলবৎ হোৱা এই দুটা চনক লৈ ষ্টুডেণ্টবোৰৰ কনফিউজন হোৱা দেখা যায়। সংবিধান গ্ৰহণ কৰা হৈছিল 26 নৱেম্বৰ 1949ত আৰু আমাৰ সংবিধানখন বলবৎ কৰা হৈছিল 26 জানুৱাৰী 1950ৰ পৰা। 26 জানুৱাৰীত আমি গণতন্ত্ৰ দিৱস হিচাপে উদযাপন কৰোঁ। নেক্সট কুৱেশ্যন নাম্বাৰ 10। দ্য কনচেপ্ট অফ জুডিচিয়েল ৰিভিউ বৰ'ড ফ্ৰম হুইচ কনষ্টিটিউশ্যন? জুডিচিয়েল ৰিভিউ ধাৰণাটো কোনখন কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছিল? অপশ্যনসমূহ হৈছে অপশ্যন এ কনষ্টিটিউশ্যন অফ কানাডা, অপশ্যন বি কনষ্টিটিউশ্যন অফ USA, অপশ্যন চি কনষ্টিটিউশ্যন অফ জাৰ্মানী আৰু অপশ্যন ডি কনষ্টিটিউশ্যন অফ ব্ৰিটেইন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কনষ্টিটিউশ্যন অফ USA। জুডিচিয়েল ৰিভিউ ধাৰণাটো আমেৰিকাৰ সংবিধানৰ পৰা লোৱা হৈছে। বাকী অপশ্যনখিনি আমি যদি চাওঁ, কনষ্টিটিউশ্যন অফ কেনেডা, কেনেডাৰ পৰা লোৱা গৈছিল ৰেচিডিউৰী পাৱাৰ অফ চেণ্টাৰ। ব্ৰিটেইনৰ সংবিধানৰ পৰা লোৱা গৈছিল ছিংগুল চিটিজেনশ্বিপ, বাইকেমেৰেল পাৰ্লিমেণ্টাৰী ছিষ্টেম আৰু অফিচ অৱ দ্য কেগ। নেক্সট কুৱেশ্যন নাম্বাৰ 11। হু প্ৰপ'জ দ্য প্ৰিএম্বল বিফৰ দ্য ড্ৰাফটিং কমিটি অফ দ্য কনষ্টিটিউশ্যন? সংবিধান সভাৰ আগত কোনে প্ৰথমে প্ৰস্তাৱনা দাঙি ধৰিছিল? অপশ্যনসমূহ হৈছে অপশ্যন এ B.R. আম্বেদকাৰ, অপশ্যন বি চৰ্দাৰ বল্লভভাই পেটেল, অপশ্যন চি পণ্ডিত জৱাহৰলাল নেহেৰু, অপশ্যন ডি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পণ্ডিত জৱাহৰলাল নেহেৰু। জৱাহৰলাল নেহেৰুৱে সংবিধান সভাৰ আগত প্ৰস্তাৱনা দাঙি ধৰিছিল। নেক্সট কুৱেশ্যন নাম্বাৰ 12। হুইচ এমেণ্ডমেণ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ইনচাৰ্টেড 3 words ছ'চিয়েলিষ্ট, ছিকুলাৰ এণ্ড ইণ্টিগ্ৰিটি? সংবিধানৰ কোনটো সংশোধনীৰ জৰিয়তে সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু অখণ্ডতা এই তিনিটা শব্দ অন্তৰ্ভুক্ত কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 42nd এমেণ্ডমেণ্ট। 42nd এমেণ্ডমেণ্ট হৈছিল 1976ত। এই এমেণ্ডমেণ্টটোক মিনি কনষ্টিটিউশ্যন বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 13। দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইজ? অপশ্যনসমূহ হৈছে অপশ্যন এ পাৰ্টলি ৰিজিড, পাৰ্টলি ফ্লেক্সিবল, অপশ্যন বি ৰিজিড, অপশ্যন বি ফ্লেক্সিবল আৰু অপশ্যন ডি ভেৰি ৰিজিড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পাৰ্টলি ৰিজিড, পাৰ্টলি ফ্লেক্সিবল। ভাৰতীয় সংবিধানখন দৃঢ় আৰু নমনীয় হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 14। হাউ মেনি চিডিউল আৰ দেয়াৰ ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতৰ সংবিধানত কেইটা অনুসূচী আছে? অপশ্যন এ 9, অপশ্যন বি 10, অপশ্যন চি 12, অপশ্যন ডি 8। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 12। আমাৰ সংবিধানত প্ৰথমতে 8টা চিডিউল আছিল, পিছত সংশোধনৰ জৰিয়তে আৰু অনুসূচী এড কৰা হ'ল। বৰ্তমান 12টা অনুসূচী আছে। প্ৰতিটো অনুসূচীয়ে ইম্পৰ্টেণ্ট হয়, আপোনালোকে মনত ৰাখিবলৈ ট্ৰাই কৰিব। নেক্সট কুৱেশ্যন নাম্বাৰ 15। হুইচ পাৰ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ ফাণ্ডামেণ্টেল ৰাইট? ভাৰতৰ সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰসমূহ উল্লেখ আছে? অপশ্যনসমূহ হৈছে অপশ্যন এ পাৰ্ট 2, অপশ্যন বি পাৰ্ট 3, অপশ্যন চি পাৰ্ট 4 আৰু অপশ্যন ডি পাৰ্ট 5। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পাৰ্ট 3। ভাৰতীয় সংবিধানৰ 3য় অংশত মৌলিক অধিকাৰসমূহ উল্লেখ কৰা আছে। বাকী অপশ্যনসমূহ যদি চাওঁ, পাৰ্ট 2ত আছে চিটিজেনশ্বিপ অৰ্থাৎ নাগৰিকত্বৰ বিষয়ে, পাৰ্ট 4ত আছে DPSP অৰ্থাৎ নিৰ্দেশাত্মক নীতিসমূহ, পাৰ্ট 5ত আছে ইউনিয়নৰ বিষয়ে। আজিৰ ক্লাছত আমি 15টা কুৱেশ্যন ডিছকাছ কৰিলোঁ। যদি ক্লাছটো ভাল পালে লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।